খেলমহাৰণ 2.0 শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় লংকাত। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত খেলমহাৰণ 2.0 বৃহস্পতিবাৰে লংকা ক্ৰীড়া সন্থাৰ তত্বাৱধানত পুৱা 10 বজাত শুভ উদ্বোধন কৰে জিলা শাসক বিদ্যুৎ বিকাশ ভাগৱতীয়ে। উক্ত অনুষ্ঠানত জিলা শাসকগৰাকীয়ে আদৰণি ভাষণত খেলমহাৰণৰ মূল তাৎপৰ্যৰ বিষয়ে আলোকপাত কৰে। ভাষণ প্ৰসংগত তেখেতে হিমা দাস, লাভলীনা বৰগোহাঁইয়ে কথা টানি আনি যুৱচামক আগবাঢ়ি অহাৰ আহ্বান জনায়। খেলমহাৰণত জিলা শাসকগৰাকীয়ে ফ্লাগ অফ কৰি খেলাৰ আনুষ্ঠানিক উদ্বোধন কৰে। এই অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও ক্ৰীড়াপ্ৰেমী জনগণ উপস্থিত থাকে। লামডিং সমজিলাৰ কমিছনাৰ জয়শংকৰ শৰ্মা, হোজাই জিলাৰ জনসংযোগ বিভাগৰ ভাৰপ্ৰাপ্ত অধিকাৰীক লেখাশ্ৰী লেখাৰু, লংকা ক্ৰীড়া সন্থাৰ সভাপতি প্ৰবীণ দে, সম্পাদক মোহন চেত্ৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। খেল মহাৰণ এইবাৰ দ্বিতীয় সংস্কৰণ যোৱা 13 তাৰিখৰ পৰা আৰম্ভ হৈছে। 20 তাৰিখলৈকে আমাৰ পঞ্চায়ত পৰ্যায়ত খেলসমূহ অনুষ্ঠিত হ'ব। ইয়াতে প্ৰাথমিক খেল সামৰি লোৱা হৈছে। ইয়াৰ পৰৱৰ্তী সময়ত যিসমূহ টিমে আপোনাৰ পঞ্চায়ত লেভেলত ভাল কৰে তেওঁলোকক সমষ্টি লেভেলত নিব। তাৰপিছত তেওঁলোকক জিলা পৰ্যায়ত তাৰপিছত আমাৰ ৰাজ্য পৰ্যায়ত নিয়া হ'ব। ইয়াৰ উদ্দেশ্য এটাই যে যিসমূহ গাঁৱত আমাৰ যি ছাত্ৰ ছাত্ৰী আছে বা খেলুৱৈ আছে, সুবিধাৰ অভাৱৰ কাৰণে তেওঁলোকে নিজকে বিকাশ কৰিব পৰা নাই, তেওঁলোকে এখন মঞ্চ দিয়া আৰু খেলা যিহেতু এনেকুৱা এটা ৰ'দ, ঘাট, পাত, উচ্চ নিচ ভৌগোলিক সীমা কোনো ধৰণৰ বাধা নাই, এক সমন্বয় আৰু সুন্দৰ এক পৰিৱেশ সৃষ্টি কৰিব পাৰে। তাৰ দ্বাৰা সমাজত এক ভাল বাৰ্তা দিয়াৰ কাৰণে চেষ্টা কৰা হৈছে। মই আশা ৰাখোঁ খেল মহাৰণৰ মাধ্যমেৰে আমাৰ সমন্বয়ৰ শক্তিশালী হ'ব, আমাৰ দেশত যথেষ্ট ক্ৰীড়াবিদৰ উৎপত্তি হ'ব আৰু অনাগত দিনত এখন ভাল আমি পৰিৱেশ লংকাৰ পৰা বিপ্লৱজিৎ দেৱৰ ৰিপৰ্ট, নেশ্যনেল ফাৰ্ষ্ট নিউজ।